সমাজ কল্যাণ বিভাগৰ উদ্যোগত টিহুত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন। নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে সামাজিক ন্যায় আৰু সবলীকৰণ অসম আৰু নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে টিহু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। মুকালমুৱাৰ নিউ লাইফ ফাউণ্ডেশ্যনৰ সহযোগত কৰা ড্ৰাগছ বিৰোধী সজাগতা সভাখনত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি তথা ভালে সংখ্যক স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ অসম আৰু জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত ইণ্টাৰনেশ্যনেল ড্ৰাগ এবিউজ ডেৰ আজি এই নিচামুক্ত ভাৰত অভিযানৰ যি সজাগতা সভা, ইয়াত মই টিহু মহাবিদ্যালয়ৰ তৰফৰ পৰা আটাইকে ধন্যবাদ গ্ৰহণ কৰিছোঁ। ই এক সুন্দৰ পদক্ষেপ। এই নিচামুক্ত ভাৰত অভিযানেই আমাৰ উঠি অহা নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলক সঁচাকৈয়ে আগবঢ়াই নিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি অনুভৱ কৰিছে যে নিচামুক্ত কেনেকৈ হ'ব লাগে, নাইবা নিচাৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগে। আমি নলবাৰী সমাজ কল্যাণ বিভাগক, জিলা কল্যাণ বিভাগ, সমাজ কল্যাণ বিভাগক ধন্যবাদ জনাইছোঁ। এইকাৰণে তেখেতসকলে বিভিন্ন ৰিচোৰ্চ পাৰ্চন আনি ভিডিঅ'ৰ দ্বাৰাই দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছে। ড্ৰাগছ বিৰোধী সজাগতা সভাখনত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰেশ ভৰালী, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ মানৱ কুমাৰ চৌধুৰী, আশ্ৰয় স্বেচ্ছাসেৱী সংস্থাৰ সভানেত্ৰী ৰিংকু বৰুৱা মহন্ত, জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী খনীন্দ্ৰ হালৈ, নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ সঞ্চালক গীতাৰ্থ শৰ্মা, মুকালমুৱা নিউ লাইফ ফাউণ্ডেশ্যনৰ সম্পাদক প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকি ড্ৰাগছৰ ভয়াৱহতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই নিচামুক্ত সমাজ, নিচামুক্ত ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। আজি সকলোৱে জানে ইণ্টাৰনেশ্যনেল এবিউজ ডে, আৰু এই দিৱসটো আমি আমাৰ নলবাৰী জিলাত জিলা সমাজ কল্যাণ বিভাগৰ অধীনত আৰু আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ অসমৰ অধীনত টিহু কলেজত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত একশ্যন প্লেনৰ এই প্ৰগ্ৰেমটো আমি নিয়াৰিকৈ টিহুত চলাবলৈ চেষ্টা কৰিছিলোঁ। আৰু ইয়াত বিভিন্ন কলেজৰ ষ্টুডেণ্টসকল আমাৰ মাজত উপস্থিত আছিল। ন্যায়ৰ আইন বিভাগৰ মানুহ আছিলে, পুলিচ প্ৰশাসনৰ মানুহ আছিলে, আৰু বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকল আছিল। ইয়াত আমি যিখিনি চেষ্টা কৰিছোঁ এৱাৰনেছ এটা দিবলৈ, ড্ৰাগছৰ কাৰণে কি ক্ষতিকাৰক আমাৰ দেশখনত, আমাৰ গাঁওখনত, আমাৰ চহৰখনত হৈ আছে, সেইখিনি এৱাৰনেছ দিয়াৰ কাৰণে আমি অশেষ প্ৰচেষ্টা চলাইছিলোঁ। আৰু এইখিনি চেষ্টাত আমাক সহযোগ কৰিলে সন্মানীয় অধ্যক্ষ টিহু কলেজ, আৰু আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমি আমাৰ মাজত সহযোগ কৰিছে বিভিন্ন NGO, যেনে আশ্ৰয় NGO, ইয়াত আপোনালোকে দেখিব পাইছে মুকালমুৱা নিউ লাইফ ফাউণ্ডেশ্যন। এখেতসকলে আমাৰ নলবাৰী জিলাখনত এডিক্ট চেণ্টাৰ চলাই আছে, খুব কষ্ট কৰি চলাই আছে, আৰু তেখেতসকলৰ কষ্টৰ স্বীকৃতিক আমি আমাৰ জিলা সমাজ কল্যাণ তৰফৰ পৰা ধন্যবাদ দিছোঁ। আৰু আমি আশা কৰিম তেখেতসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আমাক আজি এই এৱাৰনেছ প্ৰগ্ৰেমত যিখিনি শ্বেয়াৰ কৰিলে আৰু সেই কথা দিছে, সেই কথাখিনি ৰাখিব বুলি আমি আমাৰ সমাজ কল্যাণ তৰফৰ পৰা আশাবাদী, আৰু লগতে ভৱিষ্যতে তেখেতসকলৰ সহায় সহযোগিতা বিচাৰি যাম। এই ক্ষেত্ৰত আমি এইখিনিয়ে ক'ব খুজিছোঁ, আজি এই দিনটোৱে গোটেই দিনটো পালন কৰি আমি সামৰিব নালাগিব। আমি প্ৰচেষ্টা হাতত ল'ব লাগিব যে সমাজখনত আমি কেনেকৈ ড্ৰাগছ বা নিচাৰ পৰা মুক্ত কৰি ৰাখি এখন সুস্থ সবল সমাজ গঢ়িবলৈ চেষ্টা কৰিব পাৰোঁ। এইখিনি আৰু মোৰ ক'ব লগা।